নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ আন্তৰিক স্বাগতম জনাইছো ভাইটি ভণ্টিসকল তোমালোকৰ লগত এই ভিডিঅ' ক্লাছটোত আমি ডিসকাশন কৰিম পৃথিৱীৰ ভূগোল তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ পৃথিৱীৰ ভূগোল নামৰ চেপ্টাৰ 3 যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকক আজিৰ এই ক্লাছত আমি অসমীয়াত বুজাই দিম গতিকে ক্লাছটো শেষলৈকে সম্পূৰ্ণ মনোযোগ সহকাৰে চাই থাকিবা এক নম্বৰতে তোমালোকৰ কিতাপত দিয়া আছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম হৈছে আটলান্টিক মহাসাগৰ আৰু প্ৰথম বৃহত্তম মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ তাৰ মানে ভাইটি ভণ্টিসকল তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণে এমচিকিউ বিলাক দিব পাৰে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ এতিয়া পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি তোমালোকক এনেকুৱা ধৰণে অকমান ক্ৰিটিকেল লগাই দিব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব আটলান্টিক মহাসাগৰ কিয়নো ভাইটি ভণ্টিসকল প্ৰায় ষ্টুডেণ্টছে কেৱল মাত্ৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নামহে মনত ৰখায় প্ৰায় মানে 100%ৰ 80% ষ্টুডেণ্টে দ্বিতীয় বৃহত্তম নতুবা তৃতীয় বৃহত্তম মহাদেশখনৰ বিষয়ে নাজানে কিন্তু গতিকে তোমালোকক পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে ঠিক আছে ওকে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি পৃথিৱীত যিমান কেইখন মহাদেশ আছে মহাদেশ কেইখনৰ ভিতৰৰে আটাইতকৈ সৰু আটাইতকৈ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হৈছে উনেছিয়া মহাদেশ আৰু সবাতোতকৈ ডাঙৰ যিখন মহাদেশ সেই মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ হয়নে আৰু ভাৰতবৰ্ষ এছিয়া মহাদেশৰে এখন দেশ হয় এছিয়া মহাদেশৰ অন্তৰ্গত এখন দেশ হয় বুজি পালা পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি উনেছিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি এছিয়া মহাদেশ ওকে ইয়াত ইংৰাজীটো লিখা আছে ইংৰাজী অসমীয়া দুটা ল্যাঙ্গুৱেজতে अवेलेबल আছে যিসকলে পিডিএফটো পোৱা নাই হোৱাটছআপ গ্ৰুপত তোমালোকে নতুবা আমাৰ এপটোত পিডিএফটো তোমালোকে এক্সেছ কৰিব পাৰিবা নেক্সট আহিলে ভাইটি ভণ্টিসকল যে ফকল্যান্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত উত্তৰত লিখিবা আটলান্টিক মহাসাগৰ তোমালোকক যেতিয়া পৃথিৱীৰ ভূগোল পঢ়ুৱা হৈছিল তেতিয়া তোমালোকক এটা কথা বাৰেপতি কোৱা গৈছিল যে কি কোনটো দ্বীপ কোনটো খাত কোনখন মহাসাগৰত অৱস্থিত নতুবা কোনখন দেশত অৱস্থিত আমি এইখিনি কথা তোমালোকক আমি অলৰেডি ক্লাস গেটাতে কৈ আহিছো কি তোমালোকে এইবিলাক চাবা ফৰ এক্সাম্পল এতিয়া ফকল্যান্ড দ্বীপটো কোনখন মহাসাগৰত অৱস্থিত তোমালোকে যদি আগৰ ক্লাস গেটা ভাল ধৰণে নকৰা তেতিয়াতো তোমালোকে নাজানিবা যে কি আটলান্টিক মহাসাগৰত ফকল্যান্ড দ্বীপটো অৱস্থিত গতিকে আগৰ ক্লাসখিনি তোমালোকে একাধিক ক্ৰমে ফলো কৰিবা তেতিয়াহে তোমালোকে কোৱেশ্চন আনসাৰ ক্লাসটোত কথাখিনি বেছি ভাল ধৰণে বুজি পাবা ওকে নেক্সট কোৱেশ্চনটো ডিসকাশন নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহলে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক এমসিকিউ খিনিৰ লেকে আমাৰ ফুলৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকি সাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা ইয়াত যেটো হোৱাটছআপ নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফুলৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকি যেটো সাবজেক্টত এডমিশন কৰিবা সেই সাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা অধিক জানিবলৈ আমাক তোমালোকে হোৱাটছআপত যোগাযোগ কৰিব পাৰা নেক্সট আহিলে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে এছিয়া আৰু আফ্ৰিকা মহাদেশক লোহিত সাগৰক ইংৰাজীত ৰেড সি বুলি কোৱা হয় এছিয়া আৰু আফ্ৰিকা মহাদেশক লোহিত সাগৰে পৃথক কৰিছে ওকে ইয়াক ইংৰাজীত কোৱা হয় ৰেড সি নেক্সট কোৱেশ্চন এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে পৃথক কৰিছে ইউৰাল পৰ্বতমালাই ওকে ইউৰাল মাউণ্টেইনছ ইউৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে পৃথক কৰিছে নেক্সট কোৱেশ্চন ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ইকুৱেডৰ নামৰ যিডোখৰ ঠাই এই ঠাইডোখৰ দক্ষিণ আমেৰিকাত ওকে সাউথ আমেৰিকা মানে দক্ষিণ আমেৰিকাত অৱস্থিত নেক্সট কোৱেশ্চন ব্ৰাজিলৰ ৰাজধানী কি ব্ৰাজিলৰ ৰাজধানীৰ নাম হৈছে ব্ৰাজিলিয়া ভাইটি ভণ্টিসকল নট অনলি ব্ৰাজিল তোমালোকে ভাৰতবৰ্ষৰ ৰাজধানী কি আমেৰিকাৰ ৰাজধানী কি চীনৰ ৰাজধানী কি মানে পৃথিৱীৰ যি কিখন দেশৰ নাম আমি প্ৰায় কৈ থাকো ওকে সেই দেশ কেইখনৰ ৰাজধানীৰ নাম তোমালোকে জানিবা ওকে এতিয়া ইউএছএ তাৰ মানে আমেৰিকাৰ কথা কোৱা গৈছে এতিয়া আমেৰিকাৰ ৰাজধানীৰ নাম কি বাৰু ৱাশ্বিংটন ডিসি
ওকে তোমালোকে এইবিলাক কথা পৰীক্ষাৰ বাবে চাবা কেৱল মাত্ৰ যে পাঠত থকা প্ৰশ্নকেইটাই আহিব তেনেকুৱা ধৰণৰ কথা নহয় তোমালোকৰ পৰীক্ষাত পাঠৰ ভিতৰৰ পৰাও প্ৰশ্ন দিব পাৰে লগতে অলপমান এক্সট্ৰা কুৱেশ্যনো তোমালোকক পৰীক্ষাত দিব পাৰে নেক্সট মন কৰা ভাইটি ভণ্টিসকল অতি চমু প্ৰশ্ন উত্তৰ আৰু এই প্ৰশ্নকেইটা তোমালোকৰ 1-2 মাৰ্কছৰে আহিব বেছি নাহে 1 নম্বৰ আহিব নতুবা 2 নম্বৰৰ আহিব এতিয়া পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা এই প্ৰশ্নটো যদি তোমালোকৰ পৰীক্ষাত আহে তেনেহ'লে মেক্স টু মেক্স তোমালোকৰ 2 নম্বৰ আহিব তাৰ মানে তোমালোকে ইয়াত পৃথিৱীত কিমান % মাটি আছে কিমান % পানী আছে সেইখিনি কথা যদি তোমালোকে অলপ থুলমূলকৈ লিখিব পাৰা তেতিয়াও তোমালোকে 1 নম্বৰ নতুবা 2 নম্বৰ পাই যাবা উদাহৰণস্বৰূপে আমি ইয়াত কি ধৰণে আনসাৰটো লিখিছো মন কৰা পৃথিৱীৰ সাগৰ পৃষ্ঠৰ ওপৰত মাটিৰে আৱৰি থকা অংশক স্থলমণ্ডল বুলি কোৱা হয় মানে পৃথিৱীৰ সাগৰ পৃষ্ঠৰ ওপৰৰ মানে পৃথিৱীত চোৱা পৃথিৱীত অল টোটাল 100%ৰ 100%ৰ 71 মানে 71%ত আছে পানী আৰু 29%ত আছে মাটি মানে পানীতকৈ মাটি কমকে আছে এতিয়া মন কৰা যে এই অংশত দেশসমূহ মহাদেশসমূহ অন্তৰ্ভুক্ত সাগৰ নদী হ্ৰদ ইত্যাদি পানীৰ আবৃত অংশক জলমণ্ডল বুলি কোৱা হয় মানে পৃথিৱীখনক আমি যদি চাবলৈ যাওঁ তেনেহ'লে জীৱমণ্ডল স্থলমণ্ডল বায়ুমণ্ডল হয়নে লগতে জীৱমণ্ডল আমি 4টা ভাগত আমি ভাগ কৰিব পাৰো জলমণ্ডল স্থলমণ্ডল জীৱমণ্ডল আৰু বায়ুমণ্ডল এই 4টা ভাগত যে আমি ভাগ কৰিলো কিন্তু যদি আমি গঠনগতভাৱে চাবলৈ যাওঁ তেনেহ'লে জল আৰু স্থলহে আমি পৃথিৱীখনত দেখিম হয় না নহয় গতিকে আমি এইটো কথা পৰীক্ষাৰ বাবে এনেকুৱা ধৰণে মনত ৰখাম যে কি পৃথিৱীৰ 100%ৰ 100%ৰ 71 মানে 71%ত আছে পানী ওকে 71% জলপৃষ্ঠই আগুৰি আছে আৰু 29% মানে 29% আবৃত হৈ আছে মাটিয়ে মানে পৃথিৱীত 100%ৰ 71% ঠাইত জল আছে মানে পানী আছে আৰু 29% ঠাইত আছে স্থল মানে মাটি আন্ডাৰষ্টেণ্ড এই কনচেপ্টটো মনত ৰাখিবা পৰীক্ষাত তোমালোকৰ কেৱল মাত্ৰ HSLC বুলি নহয় ইন ফিউচাৰ তোমালোকক এই কথাটো এই কনচেপ্টটো তোমালোকক হেল্প কৰি থাকিব লগতে এইটো প্ৰশ্ন একেবাৰে শেষৰলৈকে লিখি দিবা যে এছিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ বৃহৎ মহাদেশ আৰু প্ৰশান্ত মহাসাগৰ আটাইতকৈ বৃহৎ মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি এছিয়া মহাদেশ আৰু পৃথিৱীৰ আটাইতকৈ সৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি প্ৰশান্ত মহাসাগৰ এইবিলাক কথা সৰু সুৰা কিছুমান কথা যদি তোমালোকে জানা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ পৰীক্ষাত ধুনীয়াকৈ গৈ থাকিব পাৰিবা মহাদেশীয় বিস্থাপন সূত্ৰৰ ওপৰত চমুকৈ ব্যাখ্যা দিয়া চমুকৈ লিখিব কৈছে একচুৱেলি এই যেটো সূত্ৰ মহাদেশীয় বিস্থাপন সূত্ৰ ইয়াৰ ওপৰত চমুকৈ আমাক এটা নোট লিখিব কৈছে এটা নোট বনাব কৈছে মহাদেশীয় বিস্থাপন সূত্ৰৰ মতে প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একলগ হৈ আছিল এই যেটো সূত্ৰ মহাদেশীয় বিস্থাপন সূত্ৰ এই সূত্ৰৰ মতে প্ৰায় আজিৰ পৰা 300 নিযুত বছৰ আগতে পৃথিৱীৰ যি স্থলভাগ একলগ হৈ আছিল পৃথিৱীৰ স্থলমণ্ডল একলগ হৈ আছিল আৰু ইয়াৰ নাম পেঞ্জিয়া আৰু ইয়াৰ চাৰিওফালে জলমণ্ডল আছিল যাৰ নাম আছিল পান্থালাছা এই সূত্ৰটো ভাইটি ভণ্টিসকল তোমালোকক মই 1 নম্বৰ ক্লাছটোতে একেবাৰে শুদ্ধ সহজ সৰল অসমীয়াত তোমালোকক বুজাই আহিছো 99.9% ষ্টুডেণ্টৰ 1 নম্বৰ ক্লাছটোতেই পেঞ্জিয়া নতুবা পান্থালাছা কি বস্তু এই সম্পৰ্কে তেখেতলোকৰ 1 নম্বৰ ক্লাছটোতে ক্লিয়াৰ হৈ আহিছে গতিকে আগৰ ক্লাছ কিতাপ অনুগ্ৰহ কৰি চাই আহিবা তেতিয়াহে তোমালোকে এতিয়া পৰীক্ষা যদি কোৱেশ্চন হে ভাবি লোৱা হাইপথেটিক্যালি যে পৰীক্ষাত প্ৰশ্ন আহিলে মহাদেশীয় বিস্থাপন সূত্ৰৰ বিষয়ে চমুকৈ লিখা কে নম্বৰ দিলে 3 নম্বৰ দিলে তোমালোকক এতিয়া ভাইটি ভণ্টিসকল এই সূত্ৰটো কি তোমালোকে জানিবতো লাগিব পৰীক্ষাত যদি এইটো প্ৰশ্ন নাহি যদি ডাইৰেক্টলি যদি 3 নম্বৰ প্ৰশ্ন নিদিয়ে মহাদেশীয় বিস্থাপন সূত্ৰৰ ওপৰত চমুকৈ লিখা কি লিখিবা তেতিয়া এইখিনি কথাকে তোমালোকে লিখিব লাগিব কথাটো বুজি পাইছা নে যে প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলভাগ নতুবা স্থলমণ্ডল একলগ হৈ আছিল আৰু ইয়াৰ নাম আছিল পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে যি জলমণ্ডল আছিল সেই জলমণ্ডলৰ নাম আছিল পান্থালাছা আৰু কিছু কালৰ পাছত 33 সাগৰৰ সৃষ্টি হৈছিল যাৰ ফলত পেঞ্জিয়া উত্তৰ আৰু দক্ষিণ দিশৰ দুটা অংশত বিভক্ত হৈছিল তাৰ পিছত যেতিয়া 33 সাগৰৰ সৃষ্টি হয় 33 সাগৰৰ সৃষ্টি হোৱাৰ পৰৱৰ্তী সময়ত পেঞ্জিয়া উত্তৰ আৰু দক্ষিণ দিশৰ দুটা অংশত বিভক্ত হৈ পৰিল আৰু তাৰ নামকৰণ কৰা হৈছিল গণ্ডৱালা লেণ্ড আৰু লৰেছিয়া আৰু
আগলৈ গণ্ডৱালা লেণ্ড আৰু লৰেছিয়াও পৃথক হৈ বিভিন্ন মহাদেশৰ সৃষ্টি হৈ বৰ্তমান ৰূপ পাইছে আৰু বৰ্তমান পৃথিৱীত 5খন মহাসাগৰ আৰু 7খন মহাদেশ আছে বুজি পালা একেবাৰে সিম্পল আনসাৰ হয় তোমালোকে আগৰ ক্লাছটো কেইটা যিসকল ষ্টুডেণ্টে কৰা নাই আগৰ ক্লাছ কেইটা কৰিলেহে এইটো ক্লাছত বুজি পাবা দেই পুনৰবাৰ কৈছো এতিয়া যিকোনো এটা প্ৰশ্নৰ উত্তৰটো তোমালোকৰ ধুনিয়াকৈ এটা যেতিয়া তোমালোকে লিখিবলৈ যাবা তেতিয়া তোমালোকে কিছুমান কনসেপ্ট ইনক্লুড কৰিব লাগিব উদাহৰণস্বৰূপে এই যেটো আনসাৰটো মন কৰাচোন ইয়াত আমি অবশেষত আমি এটা এক্সট্ৰা লিখিছো দেখিছানে যে বৰ্তমান পৃথিৱীত 5খন মহাসাগৰ আৰু 7খন মহাদেশ আছে এনেকুৱা ধৰণৰ যদি তোমালোকে পাঁচ লাইন বিলাক লিখা তেতিয়া তোমালোকৰ বহিখন যিজন নিৰীক্ষকে চাব যিজন শিক্ষকে চাব তেখেতৰ মনতো এটা ভাল ইমপ্ৰেছন ক্ৰিয়েট হ'ব গম পাইছা সো হেতু কাৰণে পৰাপক্ষত এক্সট্ৰা কিছুমান ডিটেইলছ সৰুৰা ডিটেইলছ আনসাৰটো হেখত ৰিলেটেড ডিটেইলছ দেই জোৰটোৰ ডিটেইলছ ভালে নহব ৰিলেটেড কিছুমান ডিটেইলছ তোমালোকে একেবাৰে হেখত ইনক্লুড কৰি দিবা বুজি পালা মহাসাগৰৰ তলিভাগৰ ভূ অবয়ব সম্পৰ্কে চমুকৈ লিখা এতিয়া সাগৰখনৰ তলতো এটা তলিভাগ আছে হয়নে এতিয়া হে সাগৰৰ তলিভাগৰ বিষয়ে আমাক চমুকৈ লিখিব কৈছে যে তাৰ ভূ অবয়ব কেনেকুৱা তাৰ ভূ অবয়বৰ গাঁথনি কেনেকুৱা মহাসাগৰৰ তলিভাগ অসমান এই তলিভাগত বিভিন্ন শৈলহীৰা দ্ৰোণী টিলা আৰু সামুদ্ৰিক খাত আছে মানে আমাৰ পৃথিৱীত যিমান কিখন মহাসাগৰ আছে মহাসাগৰৰ যি তলিভাগ একেবাৰে তল লখৰ যদি তোমালোকে চোৱা তেনেহলে প্ৰায় অসমান দেখিবা তাৰ মানে মহাসাগৰৰ তলিভাগ অসমান এতিয়া পুখুৰী এতিয়া আমাৰ ঘৰত থকা পুখুৰীটোৰ তলিভাগ কেনেকুৱা হয় একেবাৰে সমান হয় প্লেন হয় তোমালোকে যদি ঘৰৰ পুখুৰীত কেতিয়াবা নামি সাঁতুৰিব চেষ্টা কৰা তেতিয়া দেখিবা তোমালোকে তেতিয়া তলভাগ একেবাৰে মানে প্লেন হয় সমান হয় কিন্তু মহাসাগৰৰ তলিভাগ অসমান উখুৰা মুখুৰা উখুৰ চাপৰ তেনেকুৱা ধৰণৰ হয় মানে গড়ে মহাসাগৰৰ গভীৰতা প্ৰায় 4000 মিটাৰ উপকূলৰ পৰা সাগৰৰ মাজলৈ গভীৰতা ক্ৰমান্বয়ে বৃদ্ধি পায় এতিয়া চোৱা ভাইটি ভণ্টিসকল উপকূলৰ পৰা মহাসাগৰৰ মাজভাগলৈ গভীৰতা ক্ৰমান্বয়ে বৃদ্ধি পায় তাৰ মানে কি সাগৰৰ যিবিলাক উপকূলীয় অঞ্চল সাগৰৰ উপকূলীয় অঞ্চল বুলি কোৱাৰ লগে লগে সাগৰৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকৰ কথা কোৱা হৈছে এতিয়া তোমালোকে এনে মন কৰা মই সৰুকে এটা পিকচাৰ আঁকি দিছো এটো হৈছে তোমাৰ উপকূল ওকে এটো হৈছে উপকূল আৰু এখন হৈছে সাগৰ এয়া হৈছে তোমাৰ সাগৰৰ কিনাৰ উপকূল এতিয়া সাগৰৰ উপকূলৰ পৰা মানে সাগৰৰ যদি ফলে যদি আমি গৈ থাকো তেনেহলে সাগৰখনৰ যি গভীৰতা ক্ৰমান্বয়ে বৃদ্ধিয়ে পাব বুজি পালা মানে যি ধৰণে আমাৰ পুখুৰীটো যদি তোমালোকে আমাৰ ঘৰৰ পুখুৰীটো মন কৰাচোন ঘৰৰ পুখুৰীবিলাকৰ পাৰবিলাক বেকাকৈ বনোৱা থাকে হয় না নহয় তোমালোকে দেখিবা যে কি এনেকুৱা ধৰণে দেখিবা ওৱান সেকেন্ড এখিনি মই ক্লিয়াৰ কৰি লৈছো 1 সেকেন্ড তোমালোকে ঘৰৰ পুখুৰী পাৰটো চাবাচোন তোমালোকে এনেকুৱা ধৰণে দেখিবা হয়নে ঠিক তেনেকুৱা ধৰণে মানে সাগৰৰ ক্ষেত্ৰটো একেটাই হয় সাগৰৰ উপকূলৰ পৰা সাগৰৰ গভীৰতালৈ ক্ৰমান্বয়ে তাৰ যি তোমাৰ গভীৰতা ক্ৰমান্বয়ে বৃদ্ধি পায় উপকূলৰ গভীৰ অংশত মহীসোপন আৰু গভীৰ সমুদ্ৰতল সামুদ্ৰিক শৈলহীৰা দ্বীপ খাত ইত্যাদি আছে আৰু এই মহাসাগৰৰ তলিতো বহু প্ৰজাতিৰ প্ৰাণী পোৱা হয় আৰু কেৱল মাত্ৰ প্ৰাণী যে আমি মানে স্থলভাগতেই যে প্ৰাণী থাকে তেনেকুৱা ধৰণৰ কথা নহয় তোমালোকে যদি ডিসকভাৰী সায়েন্স এনিমেল প্লেনেটৰ দৰে যিবিলাক টিভি চেনেল আছে সেইবিলাক যদি চোৱা তেতিয়া দেখিবা সাগৰৰ তলতো এখন জগত আছে ওকে সাগৰৰ তলতো বিভিন্ন ধৰণৰ জীৱ-জন্তু পোৱা যায় ইভেন তোমাৰ ডিপ সি শুনিছা সাগৰৰ এটাকৈ মানে ডিপেষ্ট যিটো পাৰ্ট তাতো কিছুমান মানে জীৱ-জন্তু আমি দেখিবলৈ পাওঁ মানে মেইনলি তাত তোমাৰ ফিশ টাইপৰ কিবা থাকে ওকে জেলিফিশ টাইপ আৰু এক্সেস ধেৰ আছে মানে এইটো কথা বুজাব বিচৰা গৈছে যে প্ৰাণী কেৱল মাত্ৰ স্থলভাগত বুলি নহয় জলভাগতো আছে ইভেন সাগৰৰ এটাকৈ ডিপেষ্ট পাৰ্টটোতো প্ৰাণী পোৱা হয় বুজি পালা ওকে মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা বা লিখা মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি পৃথিৱীৰ স্থলমণ্ডলৰ চাৰিওফালে জলমণ্ডল আছিল এতিয়া মহাদেশীয় এই যেটো সূত্ৰৰ কথা কোৱা গৈছে যে মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি বিস্তাৰণ সূত্ৰ সেইকেইটা সূত্ৰ আগৰ ক্লাছ কেইটাত আলোচনা কৰি হোৱা হৈছে গতিকে আগৰ ক্লাছটা ফলো কৰিবা দেই মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি পৃথিৱীৰ স্থলমণ্ডলৰ চাৰিওফালে জলমণ্ডল আছিল আৰু বৰ্তমান মহাদেশ 7খন আৰু মহাসাগৰ 5খনেৰে পৃথিৱী
মহাদেশখন আৱৰি আছে মানে বৰ্তমান পৃথিৱীত কিমানখন মহাদেশ আছে কিমানখন মহাসাগৰ আছে তোমালোকে এইকেইটা তোমালোকে নিজাববীয়াকৈ এডোখৰ লিখো বুলি ক'লেও পাৰিবা আৰু তলত দিয়া ধৰণে মহাদেশক বিতৰণ কৰা হৈছে এতিয়া মহাদেশসমূহক আমি কেনেকৈ বিতৰণ কৰিছোঁ মহাসাগৰসমূহক আমি কেনেকৈ বিতৰণ কৰিছোঁ এইকেইটা তোমালোকে মনত ৰাখিবা এক নম্বৰতে মন কৰা এছিয়া ইউৰোপ আৰু আফ্ৰিকা একেলগতে সংযোজিত হৈ আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা একেলগতে সংযোজিত হৈ আছে প্লাছ তোমাৰ অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগ লাগি 19 মহাদেশৰ সৃষ্টি হৈছে আৰু এণ্টাৰ্কটিকা পৃথক মহাদেশ এণ্টাৰ্কটিকাৰ বিষয়ে নিশ্চয় শুনিছা এণ্টাৰ্কটিকাত মানুহ এক্সিষ্ট নকৰে মানুহে তাত বাস কৰিব নোৱাৰে ওকে কিয়নো এণ্টাৰ্কটিকাৰ যি তাপমান একেবাৰে কম হয় মানে তাত মানুহে থাকিবই নোৱাৰে মানে তাত পেঙ্গুইন তোমালোকে পাবা ওকে এণ্টাৰ্কটিকা এখন মানে পৃথক মহাদেশ নেক্সট যদি আমি চাবলৈ যাওঁ মহাসাগৰসমূহৰ ক্ষেত্ৰত প্ৰশান্ত মহাসাগৰ এছিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত প্ৰশান্ত মহাসাগৰ অৱস্থিত আটলান্টিক মহাসাগৰ ইউৰোপ আফ্ৰিকা এইটো আফ্ৰিকা বুলি কয় মই ইংৰাজীৰ প্ৰনাউন্সিয়েশ্যনটো কৈ আছোঁ আফ্ৰিকা উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত ভাৰত মহাসাগৰ ক'ত আছে এছিয়াৰ দক্ষিণ আফ্ৰিকা আৰু 19 পশ্চিমত অৱস্থিত উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়াৰ উত্তৰে অৱস্থিত দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা আফ্ৰিকা আৰু 19 দক্ষিণে অৱস্থিত এইকেইটা তোমালোকে পৰীক্ষাৰ বাবে নিজেই চাবা তোমালোকৰ পৰীক্ষাত যদি এইটো প্ৰশ্ন আহে দেন তোমালোকক ইয়াত যিখিনি কথা যি ধৰণে দেখুওৱা হৈছে এই ধৰণে লিখিবা তেতিয়া তোমালোকৰ নম্বৰবিলাক তুলিবৰ কাৰণে তোমালোকৰ সহজ হ'ব বুজি পালা ইয়াত ইংৰাজীতো লিখা আছে যিসকলে ইংৰাজীত বিচৰা লিখি ল'বা ভাইটি ভণ্টিসকল এই প্ৰশ্নটো যে তোমালোকে দেখিছা পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা এইটো প্ৰশ্ন তোমালোকে ঘৰতে প্ৰেক্টিছ কৰিবা অলপমান আৰু এইটো প্ৰশ্ন তোমালোকক আমি অলপমান বুজাই দিম বাট এইটো প্ৰশ্ন বুজি পাবলৈ হ'লে আগতে নিজেই ঘৰত প্ৰেক্টিছ কৰিব লাগিব পৃথিৱীৰ স্থলভাগৰ 67% উত্তৰ গোলাৰ্ধত অৱস্থিত পৃথিৱীৰ স্থলভাগৰ প্ৰায় তোমাৰ 67% উত্তৰ গোলাৰ্ধত অৱস্থিত সৰ্বমুঠ 7খন মহাদেশৰ ভিতৰত উত্তৰ গোলাৰ্ধত উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশ আছে দক্ষিণ আমেৰিকা আফ্ৰিকা 19 আৰু এণ্টাৰ্কটিকা দক্ষিণ গোলাৰ্ধত অৱস্থিত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম গোলাৰ্ধত আৰু বাকী অংশ পূব গোলাৰ্ধত অৱস্থিত মহাদেশৰ মাজৰ সীমা সাধাৰণতে প্ৰাকৃতিক উপাদান যেনে নদী আৰু সাগৰে নিৰ্ধাৰিত হৈছে যেনে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা লুইত সাগৰে নিৰ্ধাৰণ কৰিছে এই মহাসাগৰ আৰু মহাদেশসমূহতে জীৱমণ্ডল বিস্তৃত আছে মানে প্ৰায় আমি যদি চাবলৈ যাওঁ যিসমূহ দেশ আৰু মহাদেশৰ যি বিতৰণ হৈছে সেই বিতৰণ তোমাৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক উপাদানৰ দ্বাৰাই হৈছে উদাহৰণস্বৰূপে আমি ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ কথাকে চাব পাৰোঁ ইউৰোপ আৰু আফ্ৰিকা মহাদেশক কিহে পৃথক কৰিছে লুইত সাগৰে পৃথক কৰিছে হয়নে ইউৰেল পৰ্বতমালাৰ লুইত সাগৰ এইবিলাকৰ বিষয়ে তোমালোকে চাবা কোনখন মহাদেশক কিহে পৃথক কৰিছে বিশেষকৈ প্ৰাকৃতিক উপাদানবিলাকৰ বিষয়ে কোনখন সাগৰে বা কোনটো পৰ্বতমালাই পৃথক কৰিছে পৰীক্ষাত এইবিলাকৰ পৰাও তোমালোকৰ প্ৰশ্ন আহিব পাৰে মানে ঠিক আছে মেইনলি MCQ টাইপ আহিব পাৰে